যিসকল ল'ৰা ছোৱালী খুব দুখীয়া ঘৰৰ সেই ল'ৰা ছোৱালীবিলাকো তেওঁলোকে এডমিশ্যন দিয়াত সহায় কৰি কিতাপ পত্ৰ দি সহায় কৰি সেই দুখীয়া পৰিয়ালক সহায় কৰি আহিছে। লগতে যিসকল দুখীয়া শ্ৰেণীৰ মানুহৰ ঘৰত টিটপাত নাই তেওঁলোককো সহায় কৰিছে। আৰু তেওঁ প্ৰায় 30 বছৰ হ'ল তেওঁ নিজৰ দৰমহাটো প্ৰতি মাহে ৰাইজৰ কামত, সাংস্কৃতিক অনুষ্ঠানত, কালচাৰেল অনুষ্ঠানত, এডুকেশ্যন, হেল্থ সকলো কামতে তেওঁ নিজৰ দৰমহাটো দি দিয়ে। আৰু ইয়াতো তেওঁ আজি আহি যিহেতু তেওঁ সৰুকৈ হ'লেও ফেন দুখনে দিলেহি, মই তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ যাতে আগলৈও যাতে আৰু সহায় কৰি যায় ৰাইজক। আৰু তেওঁ ৰাজ্যিক বঁটাও বহুখিনি পাইছে, জিলা ভিত্তিত, মহকুমা ভিত্তিত, ৰাজ্যিক ভিত্তিত। বহু সিদিনাখন দিল্লীতো তেওঁ বঁটা পাবলৈ সক্ষম হৈছে। আমি তেওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যাতে অসমৰ চিভিল সন্মান, ৰাজ্যিক সন্মান, অসম গৌৰৱ বঁটা যে পাবলৈ সক্ষম হয় আৰু আমাৰ হোজাই জিলালৈ, গোসাঁই গাঁৱলৈ যাতে গৌৰৱ কঢ়িয়াই আনে। আৰু লগতে এসময় যাতে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ৰ হাতৰ পৰা যাতে পদ্মশ্ৰীয়ে হওক বা পদ্মভূষণেই হওক বঁটা লৈ আহি যাতে সমাজখনক, হোজাইখনক, এই গোসাঁই গাঁওখনক, লংকাখনক যাতে ভাৰতবৰ্ষৰ ভিতৰত জাকত জিলিকা কৰি তুলিব বুলি আশা ৰাখি মোৰ চমুকৈ মই সৰ্বপ্ৰথমে শিৱ বাবাক এটা সেৱা জনাই আৰু লগতে উপস্থিত আই মাতৃসকলক সেৱা জনাইছোঁ। শ্ৰদ্ধেয় পিতৃতুল্য মাতৃতুল্য ব্যক্তিকো সেৱা জনাইছোঁ, বন্ধুবৰ্গকো সেৱা জনাইছোঁ, সাংবাদিক বন্ধুকো সেৱা জনাইছোঁ। লগতে অকণ অকণ ভাই ভণ্টীসকলক মৰম চেনেহ যাচিছোঁ। তাৰ লগতে মই কি ক'ম, মই সদায় এই গাঁৱতে আহোঁ, সকলোৱে মোক চিনি পায়, বেছি মোক ক'বলৈ নাই। নিপুণী ভাইটিয়ে মোক কৈছিলে যে এই মন্দিৰত অলপ কাম হৈছে, চৰকাৰে কিবা কিবি টকা দিছিলে, অলপ কাম হৈছে আৰু কিবা কিবি যদি পাৰে আপুনি কৰিব। এতিয়া মই বেলেগ এটা 2-3টা কামত ওলাইছিলোঁ ঘৰৰ পৰা। তেতিয়া মই ভাবিলোঁ যে সদ্যহতে মই এতিয়া 2টা ফেন, চিলিং ফেন দিছোঁ, আগলৈও মই আৰু কিবা কিবি কৰাৰ কাৰণে চিন্তা কৰিম। আৰু গাঁৱৰ কাৰণে মোৰ এটা হৃদয় আছেই আৰু চিন্তা থাকেই সদায়। গতিকে এই বুলি কৈ সকলোকে আকৌ একবাৰ সেৱা জনাই মোৰ